ৰাতিপুৱা শুই উঠি দেখিছোঁ যে বতৰটো একদম পুৰা ধুনীয়া, পুৰা টিকা ফটা ৰ'দ দি আছে আৰু উঠোতে অকণমান আজি লেট হ'ল কিয়নো আমাৰ ইয়াত ৰাস চলি আছে ন আৰু সেইবাবে। আৰু মই গ'লো অকণমান বাৰীলৈ বুলি। দেউতাই যিহেতু পাচলি খেতি কৰিব, লগতে আলু পিঁয়াজ নহৰু সকলোবোৰ ঘৰতে কৰিব, যিহেতু মই অকণমান সহায় কৰি দিলোঁগৈ সকলো যেতিয়া ঘৰতে কৰিব বুলি। আৰু ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো একদম মানে ৰাসলৈ যোৱা আগমুহূৰ্তত নামঘৰত গৈ পালোঁগৈ আমিও এয়া। আৰু দেখিছোঁগৈ যে দেউতা খুৰাহঁতে গায়ন বায়ন কৰিয়ে আছে আৰু যিহেতু গায়ন বায়ন কৰাৰ পিছত সূত্ৰধাৰী আৰু কৃষ্ণ ওলায় আৰু মই ক্লিপ ল'ব নোৱাৰিলোঁ যিহেতু মই বাহিৰত আছিলোঁ। আৰু যিহেতু 1 মিনিটৰ ভিডিঅ'টোত ইমানখিনি দিবও নোৱাৰি, সেইবাবে অকণমান গোপীসকলকে চাওক। আৰু এয়া বৰমা দেখিছেনে, নাচি থকা অৱস্থাতে মুখত তামোল এখন ভৰাই ল'লে আৰু এয়া শংখচূড় ওলালে। শংখচূড় ওলোৱাৰ পিছত অকণমান চাই কৰি আমিও ঘৰলৈ বুলি আহিলোঁ। ভিডিঅ'টো আজি ইমানে লাগিছিল, বাই।